নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই পুনৰ আহিছোঁ আপোনালোকৰ যে আজি আমি আগত যদি ক্লাছবিলাক চাইছা তোমালোকে গম পাইছা যে আমি দ্বিঘাত সমীকৰণৰ কথাবিলাক আলোচনা কৰি আছিলোঁ। তো এতিয়া আমি দ্বিঘাত সমীকৰণ কেনেকৈ সমাধান কৰিম ফ'ৰ পইণ্টটো অলপ আলোচনা কৰিম। তো তোমালোকে চাবা আমাৰ যিবিলাক দ্বিঘাত সমীকৰণ আছে আমি বিভিন্ন পদ্ধতিৰে সমাধান কৰিব পাৰোঁ। এক নম্বৰটো হৈছে তোমালোকৰ উৎপাদক বিশ্লেষণ পদ্ধতি। উৎপাদক বিশ্লেষণ ইয়াতে আৰু এটা আছে বৰ্গ সম্পূৰণ আছে, আমি আলোচনা কৰিম পিছত। এটা আছে দ্বিঘাত সূত্ৰ। তো এনেকৈ বিভিন্ন উপায় আছে। আমি আজি উৎপাদকীকৰণ পদ্ধতিটো আলোচনা কৰিম 4.2। তো উৎপাদকীকৰণ মানে হৈছে উৎপাদক বিশ্লেষণ কৰি পেলাই আমি আলোচনা কৰিম। তো প্ৰথমতে মই অলপ কথা কৈ লওঁ, তোমালোকৰ নিয়মটো মই অলপ আলোচনা কৰিছোঁ কেনেকৈ কৰিম। যে আমাৰ যিবিলাক দ্বিঘাত সমীকৰণ আছে, দ্বিঘাত সমীকৰণবিলাকৰ প্ৰামাণিক ৰূপ হৈছে ax² + bx + c = 0। তো এতিয়া চাবা যেতিয়া আমি উৎপাদক পদ্ধতিৰে আমি সমাধান কৰিব যাম, সমাধান মানে হৈছে আমি চলকৰ মানটো উলিয়াম, মানে দ্বিঘাত সমীকৰণত যিটো চলক থাকে সেই চলকটোৰ মানটো উলিয়াম। তো এতিয়া চাবা আমি কি কৰিম, ফাৰ্ষ্ট ষ্টেপত আমি এইটো a আৰু c টো পূৰণ কৰি দিম। তো তাৰপিছত আমি কি কৰিম, a c আমি দুটা উৎপাদক ল'ম, মানে দুটা উৎপাদক এনেকৈ ল'ম যে যি দুটাৰ পূৰণ ফলটোৱে আকৌ AC হয়। মানে ধৰা আমি 6 AC মানে চাপোজ আমি 6 পালোঁ। তো 6 উৎপাদক কি আছে, 2 আৰু 3 আছে, তাৰমানে 2 3 গুণ 6। তাৰমানে আমি A আৰু C টো পূৰণ কৰিম ফাৰ্ষ্ট ষ্টেপত। তাৰপিছত AC আমি দুটা উৎপাদক ল'ম, যি দুটা পূৰণ কৰিলে আকৌ কি হয়, AC হয়। যে এতিয়া চাবা ইয়াৰ পিছত আমি কি কৰিম, আমি এই চিটো আছে, চিটোৰ আগৰ চিনটো চাই ল'ম। চিটোৰ আগৰ চিনটো ষ্টেণ্ডাৰ্ড ফৰ্মত যোগ চিন আছে, কিন্তু সমীকৰণ মতে কিছুমান সমীকৰণত যোগ থাকিব, কিছুমান সমীকৰণত বিয়োগ থাকিব। তো যোগ বা বিয়োগ থাকিলে আমি কি কৰিম, যদি চিৰ আগত যদি যোগ চিন থাকে তেতিয়া আমি এই যি দুটা আমি উৎপাদক ল'ম সেই দুটাৰ যোগফলটো আমি বিৰ সমান হয়নে নহয় চাই ল'ম। আকৌ এবাৰ কৈছোঁ, আমি যি দুটা উৎপাদক ল'ম সেই দুটাৰ যোগফলটো কাৰ সমান কৰি ল'ম, বিৰ সমান কৰি ল'ম। আকৌ যদি চিৰ আগত যদি বিয়োগ চিন থাকে তেতিয়া উৎপাদক দুটাৰ বিয়োগফলটো আমাৰ কি হ'ব, বি হ'ব। ইয়াৰ পিছত আমি এনেকৈ মানে চাৰিটা মানে মাজৰ পদটো আমি ভাঙি ল'ম দুটা পদত। তাৰপিছত আমি এক্স বা ৱাই এক্সৰ মানটো আমি পাই যাম। তো মই তোমালোকক এটা চেপ্টাৰ 4.2 এটা আলোচনা কৰিম। যে প্ৰথমটো চাবা কি দিয়া আছে, x² - 3x - 10 = 0। তো তোমালোকে যদি এইটো ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত মিলাই লোৱা, এইটো ষ্টেণ্ডাৰ্ড ফৰ্ম। তো ইয়াতে a মানে 1 আছে, b মানে 3 আছে আৰু c মানে -10 আছে। কিন্তু আমি যিটো বুদ্ধি প্ৰয়োগ কৰিম সেই বুদ্ধিটোত আমি a মানে 1 ল'ম, b মানে 3 ল'ম, c মানে 10 ল'ম। মানে অৰিজিনেল কিন্তু c মানে -10, কিন্তু আমাৰ যিটো মানে এইটো নিয়ম আমি যিটো মানে বুদ্ধি খাটম এতে সেই বুদ্ধিটোত c মানে আমি 10 ল'ম, c আমি যোগে ল'ম। তো তাৰপিছত তোমালোকে এতিয়া কি কৰিবা চাবা, তোমালোকে চিনটো এতিয়া বাছনি কৰিব নালাগে, জাষ্ট a মানে 1, b মানে 3, c মানে 10 বুলি ভাবি থৈ দিয়া। কিন্তু আচলতে c মানে -10। তো এতিয়া চাবা, তো প্ৰথমতে তোমালোকে a পূৰণ c কৰা। a মানে 1 আৰু c মানে 10, তাৰমানে 1 10 গুণ কিমান হ'ব, 10 হ'ব। কিন্তু c মানে -10, কিন্তু আমি ইয়াতে চিনটো বিবেচনা নকৰোঁ এতিয়া। তো এতিয়া তোমালোকে 10ৰ উৎপাদক বিশ্লেষণ কৰা, 2 5 গুণ 10, দুটাই উৎপাদক ল'ম কিন্তু। তো এতিয়া চাবা চিৰ আগত কি চিন আছে, বিয়োগ চিন আছে। বিয়োগ চিন হ'লে আমি উৎপাদক দুটা বিয়োগ কৰিম, ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম। তো ডাঙৰটো কি আছে 5, সৰুটো কি আছে 2। 5ৰ 2 গ'লে কিমান, 3। গতিকে আমাৰ এইটো মিলি গৈছে, গতিকে আমি 3 মানে 5 বিয়োগ 2 বহুৱাই দিম, ঠিক আছে। তো এতিয়া আমি চাবা আমি x² - 3 মানে আমি কি বহুৱাই দিম, 5 বিয়োগ 2।
x minus 10 equal 0 তো এতিয়া x স্কয়ার তো ব্র্যাকেটটো আমি খুলি দিম মাইনাস এটো 5 পূরণ x 5x আগত কি ছিল মাইনাস তো মাইনাস 5x হ'ব এটো 2 পূরণ x 2x মাইনাস মাইনাস মাইনাসে মাইনাসে পূরণ কৰিলে কি হয় প্লাস হয় আকৌ মাইনাস 10 ইকুয়াল 0 তো এতিয়া তোমালোকে এই প্ৰথম দুটাৰ পৰা কমন আনিবা দ্বিতীয় পিছত সেকেন্ড দ্বিতীয় অৱস্থা তৃতীয় অৱস্থা চতুৰ্থ দুটাৰ পৰা কমন লম তো চাবা কি কি কমন হয় ইয়াতে x দুটা পূৰণ হৈ আছে ইয়াতে এটা আছে x এটা কমন আহিব ইয়াতে 5 আছে ইয়াতে নাই গতিকে আমাৰ ফাৰ্স্ট কমনটো হ'ব x - 5 ঠিক আছে তো এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা এই যে প্ৰথম দুটা পদৰ পৰা কমন লতে x - 5 থাকিল ব্ৰেকেটৰ ভিতৰত সেকেন্ড দুটা মানে তৃতীয় আৰু চতুৰ্থ দুটা কমন লতে ব্ৰেকেটত কি থাকিব x - 5 এ থাকিব গতিকে তোমালোকে x - 5 টো বহুৱাই দিবাই পাবা একো নাই তো এতিয়া ভাবি চাও যে x টোৰ লগত 2 টো আছিল গতিকে 2 টো আমি কমন ললো 10 ৰ লগত মানে 2 ইয়াতে কি কমন ললে এইখিনি বস্তু হ'ব 2 পূৰণ x 2x 2 5 গুণ 10 তো আমাৰ ইয়াতে 2 কমন লাগিব তাহলে এই দুটাৰ পৰা আমি 2 কমন লম ঠিক আছে আৰু চিনটো তোমালোকে চাই লবা চিনটো যোগ হ'ব কাৰণ চিন মানে এটো যোগ 2 টো আমি কমন লৈছো যোগ চিনডাল থাকিলে যোগে যোগে যোগ যোগে বিয়োগে বিয়োগ তো কমন ল মানে কি চাবা যে আমি বহুতে কমন ল মানে নাজানো কমন ল মানে বেলেগ একো নহয় কমন ল মানে যে যিখিনি বস্তু কমন লোৱাৰ পিছত থাকিব সেইখিনি পূৰণ কৰিলে আকৌ আগৰ বস্তুখিনি আহিব লাগিব তো তোমালোকে যি ইচ্ছা সেই কমন ল'ব পাৰা খালি তোমালোকে পুনৰ যেতিয়া ব্ৰেকেটটো ফুল ব্ৰেকেটটো উঠাই দিবা তেতিয়া পূৰণ কৰিলে আগৰ পদ দুটা আহিব লাগিব তো এতিয়া চাবা এটা আমাৰ এই এটা বাকি হল এই এটা বাকি হল তো দুটা বাকিতে তোমালোকে চাই লোৱা x - 5 টো আছে তো তোমালোকে x - 5 টো কমন লোৱা কমন ললি ইয়াতে কি থাকিব x থাকিব আৰু ইয়াতে +2 থাকিব ইকুয়াল 0 এইটো তো এতিয়া দুটা বাকি গুণফল 0 মানে কি এটো এটা বাকি এটো এটা বাকি দুটাৰ গুণফল 0 মানে কি হয় x - 5 ইকুয়াল 0 বা x + 2 ইকুয়াল 0 দুটা বাকি গুণফল 0 হলে হয় এটো 0 হ'ব লাগিব নহলে এটো 0 হ'ব লাগিব কাৰণ তোমালোকে জানা সাপোজ a পূৰণ 0 মানেও 0 হয় 0 পূৰণ a মানেও 0 হয় আকৌ 0 পূৰণ 0 মানেও 0 হয় তো এই দুটা বাকি গুণফল 0 মানে হয় এটো 0 হ'ব লাগিব নহলে এটো 0 হ'ব লাগিব ঠিক আছে তো ইয়াৰ পৰা তোমালোকে x ইকুয়াল কি হ'ব x ইকুয়াল -5 টো পিনলে 5 হ'ব আৰু ইয়াৰ পৰা x ইকুয়াল কি হ'ব -2 হ'ব তো আমাৰ নিৰ্ণয় মূল দুটা কি হল এটা মূল দুটা কি হ'ব মূল দুটা সহজ লাগিছে না 5 আৰু -2 ঠিক আছে তো এনেকৈ আমি সমাধান বিলাক কৰিব পাৰিম বেলেগ এখন a আৰু c টো পূৰণ কৰি লবা তাৰ পিছত a c মানে উৎপাদক লবা লাগিব দুটা উৎপাদক লবা লাগিব উৎপাদক বিশ্লেষণ যিকোনো দুটাহে কিন্তু মানে বেছি উৎপাদক নহয় দুটা উৎপাদক তো সেই দুটা c লগত যোগ চিন থাকিলে উৎপাদকটাৰ মানে যোগফলটো b ৰিপ্লেস কৰিব লাগিব তো এনেকৈ আমি সমাধান বিলাক কৰিব পাৰিম ঠিক আছে তো মই 2 নম্বৰটো চাম 2 নম্বৰটো কি আছে চাবা 2x² + x - 6 ইকুয়াল 0 তো ইয়াতে এটো যদি তোমালোকে ax² + bx + c ইকুয়াল 0 লগত মিলাই লোৱা তো a মানে 2 পাবা b মানে x c মানে 6 যদিও c মানে মই 6 বুলি কৈছো c মানে কিন্তু -6 হে কিন্তু আমি যেটো নিয়মৰ কথা কৈ আছো তাত মই c মানে মই 6 লম মানে আমি জাস্ট আমি অংকটো কৰাৰ কাৰণে হে লৈছো গতিকে এটো একো কথা নাই তো তোমালোকে আগৰ নিচিনা a পূৰণ c নিৰ্ণয় কৰা a মানে ইয়াতে 2 আছে c মানে 6 বুলি ভাবি লৈছো 2 6 গুণ কিমান 12 তো ইয়াৰ এতিয়া তোমালোকে দুটা হে উৎপাদক লোৱা দুটা উৎপাদক মানে 12 টো বিভিন্ন সংখ্যা দি হৰণ যায় কি হেৰি যায় 1 দি যায় 2 দি যায় 3 দি যায় 4 দি যায় 6 দি যায় আৰু 12 দি যায় ঠিক আছে তো এই কথা তোমালোকে যিকোনো দুটা হে লোৱা যি দুটা গুণফলটো কি হ'ব 12 হ'ব মানে আমাৰ এই 1 আৰু 2 ললি নহয় কাৰণ 1 পূৰণ 2 মানে 2 হে হ'ব 12 নহয় নহয় পাইছো না বুজি তো আমি কি ল'ব লাগিব চাবা আমি ল'ব পাৰিম 3 আৰু 4 ল'ব পাৰিম এই দুটা 6 আৰু 2 ল'ব পাৰিম 6 2 গুণ 12 3 4 গুণ 12 আৰু 1 আৰু 12 ল'ব পাৰিম ঠিক আছে আৰু আছে নেকি কিবা এই কেইটা আমি মাল্টিপলটো গুণফলটো 12 হয় তো ঠিক আছে
এতিয়া তোমালোকে চাই লোৱা চি লগত কি চিন আছে বিয়োগ চিন আছে তো আমি উৎপাদকবিলাক বিয়োগ কৰিম বিয়োগ মানে ডাঙৰটো সৰুতে কৰিম তো 6 পৰা 2 গেলি কিমান হ'ব 4 হ'ব 12 পৰা 1 গেলি কিমান হ'ব 11 হ'ব 4 পৰা 3 গেলি f হ'ব তো আমাৰ b টো কাৰ লগত মিলিছে b টো এই দুটাৰ লগত মিলিছে 4 পৰা 3 গেলি ঠিক আছে তো আমি এই 1 ৰ জায়গাত আমি ৰিপ্লেস কৰিম কি বহাই দিম 4 - 3 বহাই দিম ঠিক আছে তো তোমালোকে 1 ৰ জায়গাত 4 - 3 বহাই দিম মানে b টো ৰিপ্লেস কৰিম তো আমি লিখিম 2x² plus 4 - 3 ইয়াতে আপনি মানে 1 আছে -6 ইকুয়াল 0 তো এটো সরল করা 2x² 4 * x 4x এটো -3 * x 3x plus minus plus এ minus -6 ইকুয়াল 0 এটা কমন ললে ইয়াতে 2 আছে ইয়াতে আছে না আছে 2 4 মানে 2 * 2 নহয় তো 2 এটা কমন আইব ঠিক আছে ইয়াতে x দুটা আছে ইয়াতে x এটা আছে তো x এটা কমন হ'ব তাৰ মানে আমাৰ x + 2 এটা সব আমরা অলপ যদি ব্র্যাকেটটো যদি মই খুলি দিলে 2x * x 2x² 2x * 2 4x ঠিক আছে না এটা আমি এই দুটাৰ পৰা কমন ল'ব লাগিব এটা চাবা পৰীক্ষাৰ আমালোকে মানে বহিবিলাক চাওতে দেখা পোৱা যায় চলি তোমালোকৰ কি ভুল হয় তোমালোকে কমন সমন ঠিকে লয় এনেকৈ লিখি দিও ইয়াতে চিনটো দিব পাৰি যোৱা এটা তো চিন দিব লাগিব নহলে মা গোটে মাল আগ্রা হৈ যাব মানে গোটে মা একে লগ হৈ যাব না এটা পদ হৈ যাব তো তোমালোকে এটা চিনটো সদায় মনত ৰাখিবা এটা চিন হ'বই হয় প্লাস নহলে মাইনাস তো চাবা মই অলপ আগতে কৈছিলো যে প্ৰথমতে ব্ৰেকেটৰ ভিতৰত যি থাকে পিছতো ব্ৰেকেটৰ ভিতৰত এই থাকব মানে পিছত দুটাৰ পৰা ব্ৰেকেটৰ ভিতৰত এইখিনি বস্তু থাকিব তো এটা চিন কি হ'ব মই কৈ দিম চাবা যে তোমাৰ এটো কি আছিল 3x টো কি আছিল মাইনাস আছিল আৰু 6 টো কি আছিল মাইনাস আছিল তো ইয়াতে প্লাস দিলে কি হ'ব চাবাছো 3 * x 3x আগত কি হ'ব প্লাস হ'ব কিন্তু এটো কি আছে মাইনাস 3 2 গুণ 6 প্লাস কিন্তু আগত কি আছে মাইনাস তো আমাৰ ইয়াতে চিনডাল হ'ব কি মাইনাস চিন হ'ব ঠিক আছে এটো আছে না ঠিক আছে না তো মাইনাস প্লাসে মাইনাস তো এতিয়া তোমালোকে এই এটা ইয়াৰ পৰা x + 2 টো কমন ললে ইয়াতে কি পাবা 2x ইয়াতে -2 this is equal 0 তো এটা দুটা কি বল 0 মানে কি হয় এটো 0 বা এটো 0 ঠিক আছে তো ইয়াৰ পৰা তোমালোকে x ইকুয়াল কি পাবা -2 প্লাস টো ইফালে নিলে -2 ইফালে হ'ব 2x ইকুয়াল 3 -2 ইফালে নিলো না প্লাস হৈ গেল আৰু x ইকুয়াল কি হ'ব 2 টো কোৱা নিছে ইফালে নিলে হ'ব তো আমাৰ নিৰ্ণয় সমাধান কি হ'ল -2 আৰু 3/2 এটা লিখি দিবা এটাৰে মূল দুটা -2 আৰু 3/2 ঠিক আছে তো এনেকৈ আমি কৰিব পাৰিম একো টান নহয় তো এটাই নিয়ম বেলেগ একো নাই ঠিক আছে তাৰ পিছত তিনিটো চাবা তিনিটো একে অংক তিনিটো তোমালোকে বুটকা আছে তোমালোকে বেলেগ বুলি ভাবিব বেলেগ নহয় একে অংক একো ভয় কৰিব লগা নাই অংকহে তো ইয়াতে a মানে বুটকা দি আছে b মানে হাল আছে c মানে এখিনি আছে তো তোমালোকে কি কয় a পূৰণ c কয় a মানে বুটকা 2 পূৰণ c মানে 5 বুটকা 2 কি হ'ব বুটকা 2 পূৰণ কৰিলে 2 5 আৰু 5 2 5 গুণ 10 এটা তোমালোকে 10 দুটা উৎপাদক লোৱা যে 10 উৎপাদক কি মই অলপ আগতে কোৱাৰ নিচিনা 10 টো এনা উৎপাদক লোৱা 10 2 5 গুণ 10 তো এটা c লগত কি চিন আছে যোগ চাই লোৱা এই দুটা যোগ কৰিলে 7 হয় 5 2 7 b সমান হৈ গ'ল ঠিক আছে না 5 2 7 তো মিলিব আমাৰ তো তোমালোকে 7 ৰ জায়গাত এতিয়া তোমালোকে 5 যোগ 2 বহাই দিয়া 5 যোগ 2 বহাই দিয়া x আৰু এটো 5 √2 this is equal 0 আছে না ঠিক আছে তো ব্ৰেকেট বিলাক খুলি দিয়া মানে ভাঙি দিয়া 5 * x 5x 2 * x 2x plus 5 √2 0 তো এটা কমন লয় ইয়াতে x দুটা পূৰণ হৈছে ইয়াতে এটা কেইটা কমন আহিব দুটা নাহে আৰু ইয়াতে দুটা আছে ইয়াত নাই নহয় তো ইয়াতে আমি x এটা কমন লম ঠিক আছে না
তো ইয়াতে x এটা নোহোৱা হৈ যাব 2x + 5 হ'ব আৰু অলপ আগতে কোৱাৰ নিচিনা এই দুটাৰ পৰা কমন লয় এই দুটাৰ পৰা কি কমন হ'ব চাওচোন তোমালোকে ইয়াতে 2 আছে ইয়াতে 5 আছে ইয়াতে 5 নাই ইয়াতে √2 আছে ইয়াতে চাবাচোন 2 মানে কি 2 মানে তোমালোকে জানা না এটো সূত্র √a ইনটু √a তাৰ মানে কি গতিকে 2 আমাৰ 2 মানে কি জানো ন 2 মানে √2 দুটা মাল্টিপল হৈ আছে তো ইয়াতে √2 এটা মানে দুটা আছে ইয়াতে এটা আছে তো আমাৰ কমন হ'ব √2 হ'ব ঠিক আছে তো ইয়াতে এটা √2 থাকব আৰু x টো থাকব x টো কমন লোৱা নাই নহয় 5 this is equal 0 একে হবে একে হয়না তো এতিয়া এইখিনি বাকি ইয়াৰ পৰা এটা কমন লয় কি কমন হ'ব √2 2x + 5 কমন হ'ব তেতিয়া ইয়াতে x থাকিব ইয়াতে √2 থাকিব this is equal 0 তো এতিয়া দুটা কি পূৰণ ফল যাব মানে কি হয় এটো 0 বা x + √2 ইকুয়াল 0 তার মানে আমি কি পাম √2x ইকুয়াল -5 আর ইয়াতে পাম x ইকুয়াল -√2 তো এটো কি মই কন্টিনিউ ইয়াতে কৰিছো তো x ইকুয়াল ইয়াতে কি হ'ব -5/√2 তো এতিয়া চাবা আমি লাষ্টত তো কৰিম তো এটো এনাকে আছিল আমাৰ মানে স্কয়াৰ x² পদটো শেষত আছে এইটো আমি ax² + bx + c আকাৰত লৈ যাম জয়না লিখিলো তো তোমালোকে এটা কাম কৰিবা আমাৰ প্ৰথম যেটো ৰাখি মানে এইটো মাইনাস হলি আমি মাইনাস হোৱাতকে আমি প্লাস কৰি ললে আমাৰ সুবিধা হয় গতে তোমালোকে প্লাস কৰি ললে কি হ'ব চাবা এই মাইনাস ওয়ান দি গোটা কথা পূৰণ দিব পাৰিম মাইনাস এটো প্লাস হ'ব এটো মাইনাস প্লাস মাইনাস হ'ব এটো মাইনাস প্লাস মাইনাস হ'ব ঠিক আছে এতিয়া চাবা তোমালোকৰ a মানে 3 আছে c মানে 5 3 5 গুণ কিমান 15 তো 15 এতিয়া দুটা উৎপাদক ল যেটা মানে পূৰণ কৰিলে 15 হ'ব আকৌ বিয়োগ কৰি c ভাগত বিয়োগ আছে না বিয়োগ কৰিলে কিন্তু 14 হ'ব লাগিব তো আমি এতিয়া চাবা 15 দুটা 15 উৎপাদক হৈছে 1 5 3 15 এটা দুটা উৎপাদক লৈছো 5 3 এই দুটা পূৰণ কৰিলে 15 হয় 5 3 গুণ 15 মই কোন বিলাক লব দিছো যে যিকোটা পূৰণ কৰিলে ac হয় 1 15 1 15 পূৰণ কৰিলে 15 হ'ব গতিকে এতিয়া চাবা ac ভাগত বিয়োগছে থাকিল তো 5 ৰ পৰা 3 গলে 2 হয় কিন্তু ইয়াতে কি আছে 14 আছে 15 ৰ পৰা 1 গলে কিমান হয় 14 টো মিলি গৈছে ঠিক আছে তো 14 জায়গাত আমি কি বহুৱাই দিম 15 বিয়োগ 1 বহুৱাই দিম তো বহুৱাই দিয়া আৰামছে 3x² 14 মানে 15 বিয়োগ 1 x - 5 ইকুয়াল 0 ঠিক আছে তো এতিয়া চাবা এটো ব্র্যাকেটটো খুলি দিয়া 3x² 15 গুণ x 15x আগত মাইনাস আছে -15x 1 গুণ x মাইনাস কি প্লাস -5 ইকুয়াল 0 তো কমন লয় 3 আছে ইয়াতে 15 মানে 3 গুণ 5 আৰু ইয়াতে x দুটা আছে ইয়াতে x এটা আছে তো আমাৰ কি কমন হ'ব 3x কমন হ'ব ইয়াতে x এটা থাকিব ইয়াতে মাইনাস থাকিব চাও 3x * x 3x² প্লাস মাইনাসে মাইনাস 3 5 গুণ 15x তো মই অলপ আগতে কৈছিল যে প্ৰথম এনে মানে আমি নিশ্চিতভাৱে ক'ব পাৰো যে প্ৰথম দুটাৰ পৰা কমন লোৱাতে যি থাকিব পিছত দুটাৰ পৰা কমন লোৱাতে হেয়ে থাকিব তো মই চাবাছো মই ইয়াতে x - 5 এ বহুৱাই দিম ঠিক আছে তো ইয়াতে চিন এটা লিব লাগিব বুলি মই কৈছিলো তো চিন তোমালোকে প্লাস দি মাইনাস দিলা মাইনাসে প্লাসে কি হ'ব এটো মাইনাসে প্লাসে মাইনাস এ কিন্তু ইয়াতে কি আছে প্লাস এ আছে মাইনাসে প্লাস হয় এটো ইয়াতে কি আছে মাইনাস আছে তো চিন তলমে প্লাস দিব লাগিব ঠিক আছে তো প্লাসে প্লাস প্লাসে মাইনাসে মাইনাস আৰু ইয়াতে এটা 1 দিব লাগিব একো কমন নাহে না গতি 1 দিব লাগিব ঠিক আছে তো এতিয়া চাবা x - 5 ইয়াতো আছে x - 5 ইয়াতো আছে তোমালোকে x - 5 কমন লোৱা কমন লিয়াতে কি থাকিব 3x আৰু ইয়াতে +1 দিস ইজ ইকুয়াল 0 তো এটা দুটা কি পূৰণ ফল 0 মানে কি হয় এটো 0 বা 3x + 1 ইকুয়াল 0 তার মানে x ইকুয়াল 5 আৰু ইয়াতে পাবা 3x ইকুয়াল -1 প্লাস 2 ইফালে নিলে দিস ইমপ্লাইজ x ইকুয়াল -1/3 তো আমাৰ মূল দুটা এটা এটাকে মূল দুটা কি হল
5 আৰু -1/3 তো আজি মই এইকেইটা আলোচনা কৰিলোঁ ইয়াৰ পিছত আমি কালি 3 4 5 এইকেইটা আলোচনা কৰিম গতিকে তোমালোকে যদি মোৰ ভিডিঅ'বিলাক মানে নিজৰ সহায় হোৱা বুলি ভাবিছা এনেকৈ অংকবিলাক কৰি দিয়াটো বিচৰা তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু কমেণ্ট কৰিবা আৰু কি বুজি পোৱা নাই বা কি তোমালোকক কৰি দিব লাগে সেইবিলাক জনাই থাকিবা তেতিয়া ভাল লাগিব হয়নে ঠিক আছে আজিলৈ আহিছোঁ ভালে থাকিবা সকলোৱে ঠিক আছে থেংক ইউ